অভিমন্যুৱে মহাভাৰতৰ বুলি শেষ বিদায় লৈছিলে সেইদিনাখন ঘৰত আছিলে যুধিষ্ঠিৰ, ধৃষ্টদ্যুম্ন, নকুল, সহদেৱ আৰু মামা শ্ৰীকৃষ্ণ। কিন্তু সকলোৱে পৰিত্ৰয় সেয়া কৰিলে। যুধিষ্ঠিৰে ক'লে তই বিজয় ভৱ, তই বিজয় হৈ আহিবি। ধৃষ্টদ্যুম্নে ক'লে তই মনৰ আশা পূৰণ হৈ আহিব। নকুল সহদেৱে ক'লে তই মোৰ নিজৰ বুকুৰ আপোন মানুহ, তই জীৱনত হাৰিবই নাপাবি, তই বিজয় হৈ আহিবি। যে কৃষ্ণৰ ওচৰলৈ মানে গ'ল অভিমন্যু, তেতিয়া মানে শ্ৰীকৃষ্ণক ক'লে অভিমন্যুক যশস্বী ভৱ। তাৰপিছত অভিমন্যু মানে ঘৰৰ পৰা বাহিৰলৈ বুলি যাওঁতে দ্ৰৌপদীয়ে কথাটো মানে শুনি আছিলে। দ্ৰৌপদীয়ে যেতিয়া ক'লে যে কাन्हा মোৰ ল'ৰাটোৱে আজি মানে সি যুদ্ধক্ষেত্ৰলৈ গৈছে, চবেই বিজয় হ'ব বুলি ক'লে, তুমি যশস্বী হ'ব বুলি কিয় ক'লা? তেতিয়া ক'লে যে শ্ৰীকৃষ্ণই যে অভিমন্যু মোৰ শিষ্য, মোৰ ভাগিন, আৰু মই তাক ইমান প্ৰতাপীকে তাক মই শিক্ষা দিলোঁ, তাক কোনো হেৰুৱাব নোৱাৰে। কিন্তু এই মহাভাৰতখনত কি হয় মই নাজানো, হয়তো তাৰ শেষ বিদায় হ'ব পাৰে বা সি ভাল হৈ বিজয় হৈ আহিব। কিন্তু যদি মোৰ ভাগিন কেনেবাকৈ মৃত্যু হয়, কিন্তু ভাৰতবৰ্ষৰ ইতিহাসে তাক স্মৰণ কৰিব যে এটা বীৰ আৰু বীৰত্ব দেখুৱাই সি মৃত্যুবৰণ কৰিছিলে। তাৰ ইতিহাসৰ পান্নাত লিখা থাকিব অভিমন্যুৰ নাম।